হয়, ঐতিহাসিক যি ধুদৰালিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে, কিন্তু বৰ্তমান আৰম্ভ হোৱাৰ এক ছবি দেখুৱাবলৈ আমি আজি উপস্থিত হৈছোঁ মৰিয়নিৰ গিবনৰ সমীপত। আচলতে ভিডিঅ' জাৰ্নেলিষ্টে এটা দৃশ্য দেখুৱাব, যি BIPL নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক লোক নিৰ্মাণ বিভাগে দায়িত্ব দিছিল এই ধুদৰালিৰ পুনৰ নিৰ্মাণৰ কাৰণে, কিন্তু তেওঁলোকৰ দায়হৰা কিছু কাজ আৰু যিটো নীতি বৰ্হিভূতভাৱে কিছুমান কাম কৰা আমাৰ কেমেৰাত আবদ্ধ হৈছে। আচলতে এনেধৰণে মৰণ ফাণ্ডৰ সৃষ্টি কৰিছে এই কোম্পানীৰ ব্যক্তিগত যি প্ৰতিষ্ঠানটোৱে। আচলতে ক'ব লাগিব যে বিভিন্ন সময়ত এনেধৰণৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন জেগাত দুৰ্ঘটনা হোৱা আমি দেখিবলৈ পাইছোঁ, আৰু মৰিয়নি অঞ্চলত যে দুৰ্ঘটনা নহ'ব ইয়াৰ কোনো কাৰণ নাই, যিহেতুকে এনেধৰণে আচলতে যি নিৰ্মাণ হৈছে আচলতে নীতি বৰ্হিভূতভাৱে নিৰ্মাণ হোৱা পৰিলক্ষিত হৈছে। মোৰ সৈতে আছুৰ বিষয়ববীয়া আছে, আছুৰ বিষয়ববীয়াৰ পৰা অকণমান জানিব বিচাৰিম। হয়, আচলতে আমি বিভিন্ন সময়ত বিভিন্ন বাতৰি সম্প্ৰচাৰ কৰিছোঁ, বিভিন্ন জেগাত দেখা গৈছে যে পথ নিৰ্মাণত লৈ ব্যাপক খেলি মেলি হোৱাৰ কাৰণে কিন্তু এনে দুৰ্ঘটনা হয়, মানুহ মৃত্যুমুখত পৰিবলগীয়া হয়, আৰু মৰিয়নিত অনুৰূপ ঘটনা হোৱাৰ সম্ভাৱনীয়তা সম্পূৰ্ণ 100% নিশ্চিন্ত। কি ক'ব এই গোটেই বিষয়টো? হয়, ঐতিহাসিক ধুদৰালিটো যোৰহাট লোক নিৰ্মাণ বিভাগ আৰু BIPL নামৰ এটা ঠিকাদাৰ প্ৰতিষ্ঠানে এইটো মৰণ ফাণ্ডলৈ আচলতে ৰূপান্তৰ কৰি দিলে। যি ধুদৰালিটো নিৰ্মাণ হৈ আছে তাত যধে মধে কাষত গাঁত খনা হৈছে, সেই গাঁতবোৰ তেওঁলোকে আজিলৈকে ভালকে পুতি দিয়া নাই। আমি বাৰম্বাৰ তেওঁলোকক জনাই আহিছিলো ছাত্ৰ সন্থাই, আপোনালোকে দেখিব গিবনৰ নিচেই কাষতে যিটো ৰাস্তা ধুদৰালিৰ কাষত দ গাঁত খান্দিছে, ৰাস্তাটো ঠেক হৈ গৈছে, আধা বহল হৈ গৈছে, তাত মাটি দম কৰি দিছে। ঘন কুঁৱলীৰ ফলত যেতিয়া গাড়ী এখন আহিব, সেই ৰাস্তাত যদি সোমাবলৈ হয়, যদি সেই পৰিয়ালৰ দুৰ্ঘটনা হ'লে কোনে দায়িত্ব ল'ব? সেই দায়িত্ব লোক নিৰ্মাণ বিভাগে ল'ব নে BIPL নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে ল'ব? বাৰম্বাৰ আমি জনাইছো। দেখিব আপোনাৰ গিবনখনৰ কাষতে যি বাগানত সন্ধিয়া হলে বনৰীয়া হাতীয়ে বিচৰণ কৰি থাকে। কালি হাতী যদি ৰাস্তা কাষলৈ আহে, এখন গাড়ী ৰখাবলৈ হলে ক'ত ৰখাব? তেওঁলোকেতো এক্সিডেণ্ট হোৱাটো 100% হয়। কিন্তু আমি এইটোকে দাবী জনাইছো, তেওঁলোকৰ যি লোক নিৰ্মাণ বিভাগ আৰু যোৰহাট BIPL নামৰ ঠিকাদাৰ পৰিস্থিতিৰ দায়িত্ব জ্ঞানহীনতা যি পৰিচয় দিছে, তাক আমি ধিক্কাৰ জনাইছো। অতি সোনকালে ইয়াত সাংকেতিক চিহ্ন দি গাঁতসমূহ পুতি মেলি পথটো সুচল কৰিবৰ কাৰণে আমি দাবী জনাইছো। হয়, আচলতে ক'ব লাগিব যে যি সাংকেতিক চিহ্ন আচলতে দিব লাগে পথ নিৰ্মাণৰ ক্ষেত্ৰত, তেনেধৰণৰ কোনো দিয়া আমি পৰিলক্ষিত আমি আচলতে কেমেৰাত আবদ্ধ কৰিব পৰা নাই, যিহেতুকে তেওঁলোকে দিয়াই নাই। আচলতে সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে কৈছোঁ, বাৰম্বাৰ একেটা কথাই কৈছোঁ, সম্পূৰ্ণ নীতি বৰ্হিভূতভাৱে কিন্তু তেওঁলোকে কাম কৰিছে। আৰু মোৰ সৈতে চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববী আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। হয়, আচলতে কি ক'ব এই গোটেই বিষয়টোত? ধুদৰালি এটা মৰণ ফাণ্ডৰ ৰূপত পৰিণত হৈছে, কি ক'ব এই গোটেই বিষয়টো? হয়, নিশ্চয় এইটো মৰণ ফাণ্ডত ৰূপান্তৰিত হৈছে। কাৰণ আপুনি চাওক, আৰ্লি মৰ্ণিঙতে ইয়াত আমাৰ বাগিচা অঞ্চলৰ পৰা বা আমাৰ গাঁও অঞ্চলৰ পৰা স্কুলৰ বাছ যায়। আমি নিজে আমাৰ ল'ৰা ছোৱালীক লৈ পেলাই স্কুললৈ যাওঁ, কিন্তু আপুনি চাওক ৰাস্তাটো ইমান ঠেক হৈছে যে ইয়াত যদি দুখন বাহন একেলগে যাবলগীয়া হয়, তেন্তে আমি গাঁতত পৰিম, আৰু গাঁতত পৰিলে আপুনি কি অৱস্থা হ'ব আপুনি নিজে প্ৰত্যক্ষ কৰক। গতিকে এইটো স্পষ্ট যে এইখন গাঁত যদি অতি শীঘ্ৰে নুপুতে বা ইয়াৰ কিবা ভাল ব্যৱস্থা কৰি নিদিয়ে বা ইণ্ডিকেটৰ ব্যৱস্থা নকৰে, তেতিয়া মানুহ হয় এক্সিডেণ্ট হ'ব, আঘাতপ্ৰাপ্ত হ'ব, হয়তো মৃত্যু মুখত পৰিব পাৰে। লগতে গধূলি সময়ত যিকেইটা আপোনাৰ বনৰীয়া জীৱ জন্তু আছে, সেই বনৰীয়া জীৱ জন্তু যদি মুখৰ আগত ওলাই যায়, তেন্তে মানুহজনক ইয়াৰ পৰা ৰিটাৰ্ণ হ'বলৈ বা ঘূৰি যাবলৈ কোনো সুবিধা নাই। গতিকে এইটো এটা মৰণ ফাণ্ডৰ একদম খাটাং, যে ইয়াত মানুহৰ এটা বিপদ আহিব, এইটো খাটাং হৈছে। হয়, ধন্যবাদ। আচলতে ক'ব লাগিব, হয় সঁচাকৈ এক যি কৰণীয় আছিল লোক নিৰ্মাণ বিভাগৰ, আচলতে চোৱা চিতাৰ দায়িত্বত থাকিব লাগে। তেওঁলোকে আচলতে এনেধৰণৰ কিছুমান বস্তু যদি নেদেখে, তেনেহ'লে নিশ্চয় ডাঙৰ এক ঘটনা নোহোৱাটো নহয়। আচলতে কথাটো এক কথাত ক'ব লাগিব যে যিসকল ঠিকাদাৰ প্ৰতিষ্ঠানক এনেধৰণৰ দায়িত্ব দিয়া হয়, তেওঁলোকৰ ওপৰত চকু ৰখাৰ দায়িত্ব সম্পূৰ্ণৰূপে কিন্তু লোক নিৰ্মাণ বিভাগৰ, আৰু তেওঁলোকে কেনেধৰণে আচলতে চকু ৰাখিছে এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। হয়।